নমস্কাৰ, ৱেলকাম টু হাইৱে বাজাজ। মই আজি আপোনালোকক এটা সৰু ভিডিঅ' দেখাম, মানে আপোনালোকক বস্তুটো বুজাবলৈ চেষ্টা কৰিম। এইটো অকল আমাৰ হাইৱে বাজাজ বা তেনেকুৱা কোনো এটা নিৰ্দিষ্ট কোম্পানী বস্তু নহয়, চব কোম্পানী বাইকতে এই বস্তুটো দিয়া থাকে। কিয়নো দিয়া থাকে আমি চাওঁচোন, আহক চাব আপোনালোকে। অকণমান কেমেৰাটো ওচৰত আহক, আপোনালোকক মই এটা বস্তু দেখাইছোঁ। এইখন আমাৰ পালচাৰ NS200। ইয়াত চাব আপোনালোকে, ক্লাছত ইয়াত এটা ঘাট থাকে, এইপিনে ক্লাছডালত থাকিব আৰু এইফালে ব্ৰেকতো থাকিব। ইয়াত এটা ঘাট থাকে, আৰু বেলেগ বেলেগ বাইকো আছে। আমি ধৰি লৈছোঁ এইখন বাইকত আপোনালোকক দেখাব বিচাৰিছোঁ। এইখন বাইকতো ইয়াত এটা ঘাট আছে, ক্লাছডালত এটা ঘাট আছে। এই ঘাটটো অকণমান জুম কৰি দেখুওৱা। হয়, ইয়াত এটা ঘাট আছে আৰু এইফালে ঠিক তেনেকে ব্ৰেক আৰু ক্লাছ যিকোনো বাইকতে এই ঘাটটো দিয়া থাকে। এই ঘাটটো কিয় দিয়া থাকে আপোনালোকে গম পায়নে? মানে যেতিয়া বাইকখন আপোনাৰ ক'ৰবাত পৰি গ'ল বা এক্সিডেণ্ট হৈ গ'লে, তেতিয়া এই গাড়ীখনৰ এই পজিশ্যনটো সোনকালে ভাগিব পৰা চিষ্টেম কৰি দিয়া থাকে কোম্পেনীয়ে, যাতে এই বস্তুটো ভাগি যায়। যদি আমাৰ গাড়ীখন পৰি যাওঁতে গোটেই ক্লাছডাল ভাগি যায়, তেতিয়া আমি মেকানিকৰ ওচৰলৈ কেনেকৈ নিম? সেইটো কাৰণে কোম্পানী ইঞ্জিনিয়াৰ এনেকুৱাকে বনাইছে বস্তুটো, যাতে এই ক্লাছডাল বা ব্ৰেকডাল এইখিনিতে ভাগি যায়, অকণমান ভাগি যায়। ভাগিবৰ কাৰণে সেইটো এটা অপশ্যনহে দিয়া আছে। কিয়নো আমি তেতিয়া মেকানিকৰ ওচৰলৈ বা গেৰেজলৈ আমি বাইকখন লৈ গ'লে আমি তেতিয়া অকণমান ওচৰলৈ আনে, আমি যিকণ বাচি থাকিব সেইকণে দিয়ে যাতে আমি কাম চলাব পাৰোঁ আৰু এইফালে ব্ৰেকডালত ধৰিব পাৰোঁ। ধন্যবাদ। এনেকুৱা সৰু সৰু ভিডিঅ' চাবৰ কাৰণে বা বাইকৰ বিষয়ে জানিবৰ কাৰণে আমাৰ যিটো ইউটিউব চেনেল আছে, সেইটো আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।